হাই মই জিতেনে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এটা স্পেচিয়েল ভিডিঅ' হ'বলৈ গৈ আছে। আপোনালোকক ভিডিঅ'ত দেখুৱাই থাকিম বাৰু। গৈ আছোঁ, তাৰপিছত দেখুৱাম আজি স্পেচিয়েল ভিডিঅ'টো। আৰু মোৰ লগত আছে আজি দিদাৰুল। হাইটো দিয়া। হাই গাইজ। গৈ আছোঁ, আপোনালোকক দেখুৱাম বাৰু। দিনৰ পিছত কেম্পত গৈ আছোঁ। ভাল লাগিছে, বহুত দিনৰ পিছত। ফাইনেলি গাইজ পাই গ'লোহি আৰু আপোনালোকেও দেখি গম পাইছেই চাগে মই কিহৰ কাৰণে আহিছোঁ। হয়, মই বাইক এখন ল'বলৈ আহিছোঁ। বহুত দিন হৈ গ'ল কোম্পানীৰ পৰা ছাইডত চলিবৰ কাৰণে দিগদাৰ হৈ আছিলে, ত' তাৰপিছত বাইক নিম বুলিয়ে ভাবিলোঁ আৰু আহিলোঁ আজি। এখন নহয়, আজি বাইক নিম দুখন। দেখুৱাই আছোঁ বাৰু আপোনালোকক আগত। আৰু বাইক ফিটিং কৰা কেনেকুৱা কি কৰে আপোনালোকক দেখুৱাম বাৰু। এইটো হৈছে গোৱালপাৰাৰ ডিলাৰ। মই গাড়ী যেতিয়া ফিটিং কৰি থাকিব তেতিয়া আপোনালোকক দেখুৱাই থাকিম। প্ৰথমখন বাইক আহি পাই গ'লহি এতিয়া বাইকত এয়া আপোনাৰ লুকিং গ্লাছ কিবা কিবি এচেচৰিজ আছে, লগাই আছে। ফিটিং কৰি হোৱাৰ পিছত আপোনালোকক দেখুৱাম বাৰু নেক্সট। এয়া আমাৰ ষ্টাফৰো বহুত কেইজন আহিছে বাইক দিবলৈ, চবৰে ফূৰ্তি আজি। এয়া চাওকচোন, 1 2 3 4 আহিছে, মোৰ প্ৰতি 5 6জন মানুহ আহিছে আমি বাইক নিবৰ কাৰণে। দুখন বাইক নিবৰ কাৰণে 6জন মানুহ। এতিয়া ফিটিং কৰি আছে, ফিটিং কৰি হ'লে আপোনালোকক দেখুৱাই আছোঁ। এতিয়া 2 নম্বৰ বাইকখনো ৰেডি কৰিবলৈ লৈছে আৰু এয়া চলি আছে। গ্লাছ ফিটিং হৈ গ'ল, এতিয়া ছেফ গাৰ্ড এইবোৰ লগাব। আৰু এইখন আমাৰ প্ৰথম বাইকখন হৈ গ'ল, আমাৰ ৰেডি হৈ গ'ল। এখন নতুন মডেল হয় আৰু এইখন আমাৰ ছেকেণ্ড। লোৱা পৰ্ব হৈ গ'ল, এতিয়া ওলাই যাম। গৈ পেলাই ৰুমত দেখুৱাই আছোঁ বাৰু। ৰুমত আৰু অকণমান কাম আছে, সেইখিনি হৈ গ'লে আপোনালোকক দেখুৱাই আছোঁ মই। এইখন আমাৰ বাইকখন আৰু এখন বাহিৰত আছে। আৰু এইটো আমাৰ দিদাৰুল ৰেডি হৈছে আৰু যাবলৈ। বাই বাই কৈ দিয়া আৰু।